হয় চাওক যে মই বৰ্তমান এতিয়া নিশা হৈ গৈছে এই নিশা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰুক্মিণী গাঁৱত বৰ্তমানো এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিছু কিছু স্থানত একাঠো কিছু স্থানত এককাল পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে ইয়াৰ যিসমূহ ৰুক্মিণী গাঁৱৰ যিসমূহ লোক বসবাস কৰে সেই লোকসমূহ এককাল পানী ভাঙি ইতিমধ্যে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এই নিশাৰ ভাগতো ইতিমধ্যে অবৰ্ণনীয় পৰিৱেশৰ এটা সৃষ্টি হৈছে পুৱাৰ পৰা বৰষুণ দি আছে পুৱাৰ পৰা বৰষুণ দি থকাৰ মাজতে ৰুক্মিণী গাঁও হাতীগাঁও এই বেলতলা এই সাৰ্ভে এই বিভিন্ন স্থানত ইতিমধ্যে এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ ৰুক্মিণী গাঁও যিটো অঞ্চল এই ৰুক্মিণী গাঁও মূল পথটো মই দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থ প্ৰদীপ আছে প্ৰদীপে দেখুৱাব সমগ্ৰ পথটো ইতিমধ্যে ৰুক্মিণী নগৰ নহয় এক আচলতে ৰুক্মিণী সাগৰলৈ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ইয়াৰ যিসমূহ আচলতে ঘৰ দুৱাৰ আছে সকলো ঘৰৰ ভিতৰতে এককাল পৰ্যন্ত পানী আৰু নিশাৰ ভাগতো এই যিসকল স্থানীয় লোক এই স্থানীয় লোকসকলে তেখেতলোকে একাঠো পৰ্যন্ত পানী ভাঙি তেখেতলোকে অহা যোৱা কৰিবলগীয়া হৈছে ইয়াত জোতা মোজা পিন্ধিব নোৱাৰে ইয়াত আপুনি লং পেণ্ট পিন্ধি অহা যোৱা কৰিব নোৱাৰে ইয়াত সকলোৱে হাফ পেণ্ট পিন্ধি আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে বুট চলাবলগীয়া হৈছে যিবোৰ আচলতে প্লাষ্টিক বুট এই প্লাষ্টিক বুটত অহা যোৱা কৰিবলগীয়া হৈছে মই এজন ব্যক্তি দেখুৱাইছোঁ তেখেতলোকে কেনেধৰণে অহা যোৱা কৰিব দাদা কিমান পানী আৰু ভিতৰত এই বহুত পানী একাকাল আছে এককালৰ মাজতে অহা যোৱা কৰিবলগীয়া হৈছে একদম উপায় নাই এই কিবা দালি চব্জি কিবা আনিব লাগে এনে একদম মানে ইমান অসুবিধা পাইছোঁ মানে খুব জনপ্ৰতিনিধি আহিছেনে এতিয়া খবৰ ল'বলৈ আপোনালোকক কোনো অহা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে এখন দোকানৰ পৰিৱেশ দেখুৱাইছোঁ এই দোকান ইতিমধ্যে ভিতৰত দেখিবলৈ পাইছে সকলোতে পানী ভিতৰত ইতিমধ্যে এককাল পৰ্যন্ত পানী আৰু তেওঁলোকে ওপৰত তেখেতলোকে বসবাস কৰিবলগীয়া হৈছে এনেধৰণে চিৰি বগাই তেখেতলোকে ওপৰত থাকিবলগীয়া হৈছে কিন্তু ভিতৰত যিখন দোকানখন ইতিমধ্যে একাঠো পৰ্যন্ত পানী দাদা অকণমান আহিছোঁ এখন চাগে আপোনাৰ দোকান বহুত পানী কেনেকৈ ঘৰতো মানুহ থকা অৱস্থাই নাই ঘৰৰ ভিতৰত পানী আজিৰ কথা নহয় বৰষুণ দিলে পানী হয় দোকানৰ কথাটো বাদেই দিয়া গোটাই ৰুক্মিণী গাঁৱৰ মানুহখিনি ঘৰে ঘৰে পানী কোনো এজন বিধায়কো আমাৰ ইয়াতে খবৰ ল'ব লগা অহা নাই কিন্তু আমি নিজে এতিয়া ঘৰৰ ভিতৰত পাকঘৰ আছে যদিও আমি দোকানৰ ওপৰতে খাব লগা হৈছে হয় ঘৰৰ ভিতৰত পানী বহুত পানী আজিৰ কথাই নহয় আজি 4-5 বছৰ আগৰ পৰা হৈ আছে কিন্তু আজি আৰু ধৰক দিনটো পানী যদি এনেকৈ থাকে আমি ব্যৱসায় কেনেকৈ কৰিম অকল মোৰে নহয় যিমান ৰুক্মিণী গাঁও অঞ্চল হৈছে ৰাতিও বৰষুণ দি আছে ইয়াৰ পিছত আৰু বাঢ়ি যাব বহুত পানী হ'ব এককালমান পানী হ'ব যোৱা বছৰটো বহুত পানী ইয়াৰ পৰা আমি ঘৰ এৰি পলাইছোঁ তেনেকুৱা GS ৰোডত পানী আগতে এইবিলাক সমস্যা নাছিল আজি 3-4 বছৰ ভিতৰত এইখিনি সমস্যা ব্ৰিজখন হোৱাৰ পিছত পানীৰ সমস্যাটো বাঢ়ি গ'ল হয় ছুপাৰ মাৰ্কেটত যেতিয়া ব্ৰিজখন আৰম্ভণি হৈছিল আজি 17 না 18 চনত তেতিয়াৰ পৰা আমাক আৰম্ভণি হৈছে আৰু বানপানীৰ সমস্যাটো ইয়াতে বেছি বাঢ়ি যাই আছে অকল আমাৰ এইখিনিতে নহয় গোটাই ৰুক্মিণী গাঁও বেলতলা এইখিনি ছাৰ্ভে এৰিয়াৰ পৰা চব গোটাইখিনি পানী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন ইতিমধ্যে যিখন দোকান দেখিবলৈ পাইছে মই দোকানখনৰ ভিতৰলৈ যদি সোমাই যাব পাৰোঁ কিছু দেখুৱাবলৈ আমি চাবলৈ চেষ্টা কৰিম কিছু ইতিমধ্যে দেখিবলৈ পাইছে যে এখন দোকান এই দোকানখনত ইতিমধ্যে এককাল পৰ্যন্ত পানী ইতিমধ্যে ইয়াত তেখেতলোকে থাকিব পৰা নাই থাকিব নোৱাৰি ওপৰত এখন দোকান নাৰায়ণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ বৰ্তমান সময়ছোৱাৰ বাস্তৱ ছবি নিশাও এককাল পৰ্যন্ত পানী যাৰ ফলশ্ৰুতিত হাহাকাৰময় পৰিৱেশৰ উদ্ভৱ ঘটিছে মহানগৰৰ জনতাৰ মাজত